নমস্কাৰ, ওচন টেকাৰ সম্বন্ধীয় আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো যিটো লেটেষ্ট ভাৰ্জন 21.5 কালি যিটো লঞ্চ হৈছিলে সেইটো বিষয়ে আমি ক'ম। সেইটো কিহৰ বাবে ৰোল বেক কৰা হ'ল, আজি যিটো 21.6 ৰিলিজ কৰিবলগীয়া হ'ল আৰু সেইটো বিষয়ে কথা পাতিম। আৰু লগতে আমি আজি এটি চমো টিউটৰিয়েল মানে আমি এটা সৰু ছেছন এটা কৰিম, যিটো আছে কি ছিকিউৰিটিৰ ওপৰত, যিটো লগইন ওপৰত, যিটো ছিকিউৰ্ড লগইনৰ ওপৰত আমি এটা সৰু এটা আলোচনা কৰিম, যাতে আপোনালোকে এইটো ক্লিয়াৰ হৈ যায় যে এই লগইনবিলাক যিটো আমি চেঞ্জ কৰিছোঁ, আজি দেখিছে যে এটা বেলেগ আছে, কালি এটা বেলেগ আহিছে, এইবিলাক চেঞ্জ কিয় কৰি কিহৰ কাৰণে কৰি থাকিবলগীয়া হয় আৰু এইবোৰৰ কাৰণে কি কি সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগে। চ' সেইবিলাক বিষয়ে আমি কথা পাতিম। চ' প্ৰথমতে আমি কথা পাতোঁ যে কালি যিটো আমাৰ ৰিলিজ আছিলে 21.5, চ' তাত দেখিছিলে যে আপোনালোকে অলপ বেলেগ ধৰণে স্ক্ৰীন আহিছিলে। তাত আপোনালোকে লগইন অকণমান বেলেগ ধৰণে কৰিবলগীয়া আছিলে। প্ৰথমতে আপোনালোকৰ এমপিনবোৰটো ৰিছেট কৰিবলগীয়া আছিলে, তাৰপিছত আকৌ গৈ আপোনালোকে লগইন কৰিবলগীয়া আছিলে। চ' আমি দেখিলোঁ সেই যে তাত বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে, আপোনালোকে বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। চ' সেই সমস্যাবিলাক মূলতঃ আছিলে কিহৰ বাবে, যে আপোনালোকে নাইবা মানে অংগনবাড়ী ৱাৰ্কাৰসকলে যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড আছে, সেই মোবাইল নম্বৰটো আপডেটেড নহয়। মানে যে যিটো মোবাইল নম্বৰ তেওঁলোকৰ লগত আছে, যে এনেকুৱা এটা মোবাইল নম্বৰ যিটোত নেকি তেওঁলোকে OTP ৰিচিভ কৰিব পাৰে, তেনেকুৱা মোবাইল নম্বৰ নহয়। চ' এনেকুৱা বহুত কেছেছ পাইছোঁ আমি, যাৰ ফলত বহুতে লগইন কৰাত অসুবিধা হৈছে। চ' আমি যেতিয়া দেখিলোঁ, অকল অসমতে বুলি নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এনেকুৱা ঘটনা হৈছে, এনেকুৱা মানে এই বস্তুটো পোহৰলৈ আহিছে, এই সমস্যাটো। চ' তাৰ বাবে আমি কি কৰিবলগীয়া হ'ল, তথাপিও এটা সিদ্ধান্ত ল'বলগীয়া হ'ল যে এইটো আমি টেম্পৰাৰীভাৱে মানে কেইদিনমানৰ বাবে এইটো আমি স্থগিত ৰাখিছোঁ, যাতে আপোনালোকে নিজৰ মোবাইল নম্বৰবিলাক আপডেটেড কৰিব পাৰে। আৰু আমি এইটো আগৰ নিচিনা এটা ভাৰ্জন আমি উলিয়াই দিছোঁ, যিটোত নেকি আপোনালোকে আগৰ নিচিনাই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিব পাৰে। চ' প্ৰথমতে আমি কওঁ যে এইটো মন কৰিব, এইটো এটা আটাইতকৈ দৰকাৰী কথা আজি, যে অনতিপলমে আপোনালোকৰ মোবাইল নম্বৰবিলাক আপডেট কৰাই লওক। যিটো মোবাইল নম্বৰ আপোনালোকৰ লগত থাকে, যেতিয়াই আপোনালোকে OTP ৰিচিভ কৰিব পাৰে, যেতিয়া মানে আপোনালোকে যিকোনো এটা ছাপ'জ OTP আহে, তেতিয়াই যদি আপোনালোকে OTPটো যেন পায়, চ' তেনেকুৱা মোবাইল নম্বৰহে আপোনালোকে ৰেজিষ্টাৰ কৰিব। যদি অলৰেডি আছে তেতিয়াহ'লে ভাল কথা, যদি নাই তেতিয়াহ'লে এতিয়াও সময় আছে, আপোনালোকে নিজৰ ছুপাৰভাইজাৰ নাইবা CDPO অফিচত, ব্লক অফিচিয়েল নাইবা আপোনালোকৰ পোষ্ট অফিচিয়েল যিবিলাক থাকে, তেখেতসকলক আপোনালোকে কৈ নিজৰ মোবাইল নম্বৰবিলাক আপডেট কৰাই ল'ব, যাতে আৰু দুনাইবাৰ এনেকুৱা অসুবিধাবিলাক নাহে, আপোনালোকে যাতে সন্মুখীন হ'বলগীয়া নহয়। ঠিক আছে? চ' এতিয়া সেইটো আপডেট কৰাই ল'ব। তেতিয়া আপোনালোকে আমি যেতিয়া পুনৰবাৰ যিটো 21.5ৰ নিচিনা যেতিয়া এটা ভাৰ্জন আকৌ দিম, মানে যে সেইটো লগইন কৰা যিটো আপোনালোকৰ নতুন ব্যৱস্থাটো দিম যেতিয়া, আৰু যেতিয়া ৰিলিজ কৰিম, তেতিয়া আৰু আপোনালোকৰ অসুবিধা নহ'ব। ঠিক আছে? চ' সেইবাবে আপোনালোকে অনতিপলমে এই কামটো যেন কৰি লয়, এই যেতিয়া আপগ্ৰেড যিটো কৰিবলগীয়া আছে মোবাইল নম্বৰ আপডেটটো, সেইটো যেন আপোনালোকে খুব সোনকালে কৰি লয়। ঠিক আছে? আৰু যেতিয়ালৈকে আপোনালোকে এই সমস্ত মোবাইল নম্বৰবিলাক আপডেট নহয়, তেতিয়ালৈকে আমি যেন আপোনালোকে নিজৰ দৈনন্দিন কামবিলাক যাতে ব্যাঘাত নজন্মে, তাৰ বাবে আমি আৰু এটা আজি আমি ৰিলিজ কৰিছোঁ 21.6 ভাৰ্জন। ঠিক আছে? আমি এতিয়া সেইটোৰ বিষয়ে কথা পাতিম।
21.6 ভাৰ্জন যেটো আছে যেটো আমি আজি ৰিলিজ কৰিছো মানে কালিৰ যেটো আপডেট আছিল হেতু আমি হোল্ড কৰি আজি যেটো আকৌ এটা 21.6 দিছো হেতু বিষয় হয়তো আপোনালোকে বিভিন্ন মাধ্যমেৰে অলৰেডি গম পালে তথাপিতো মই এবাৰ জনাই দিছো অফিচিয়ালি যে এই এপ্লিকেশন এই ভাৰ্জন যেটো আছে ব্যৱহাৰ কৰিবলৈ হলে আপোনালোকে নিজৰ যেটো অলৰেডি ইনষ্টলড আছে হেতু আনইনষ্টল কৰি লওক তাৰ পিছত প্লে ষ্টৰত গৈ আকৌ পোষণ ট্ৰেকাৰ এপ্লিকেশনটো বিচাৰি হেতু ইনষ্টল কৰি লওক ঠিক আছে কোনো বেলেগ ধৰণে ইনষ্টল নকৰিব কোনোবাই WhatsAppত পঠাইছে কিবা বেলেগ কোনোবাই ডাউনলোড বেলেগ ওয়েবসাইটত বা তেনেকুৱা ধৰণৰ এইবিলাক ডাউনলোড নকৰিব অকল অনলি পোষণ ট্ৰেকাৰ যেটো প্লে ষ্টৰত আছে হেতু ভাৰ্জনহে আপোনালোকে ডাউনলোড কৰিব ডাউনলোড কৰাৰ পাছত আপোনালোকে চাব যে তলত যেটো ভাৰ্জন আছে হেতু 21.6 বুলি লিখা থাকিব যদি হেতু এবাৰ চেক কৰি লব যদি 21.6 বুলি লিখা থাকে তেতিয়া হলে আপোনালোকে কি কৰিব ইয়াত নিজৰ মোবাইল নাম্বাৰ আৰু এমপিন যেটো আগত ব্যৱহাৰ কৰিছিলে তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু লগইন কৰিলে আপোনালোকে আগৰ নিচিনাই এপ্লিকেশনটো ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে বাকি চেঞ্জেস কৰা হোৱা নাই এখিনি চেঞ্জেস আছিল 21.6 ভাৰ্জনটো এতিয়া আমি কথা পাতিলো যে 21.5 ৰ বিষয়ে যেটো আৰু হেতু কিহৰ কাৰণে ৰোল বেক কৰা হল কিহৰ বাবে আমি টেম্পোৰাৰিলি হেতু আমি স্থগিত ৰাখিব লগা হল আৰু এটো নতুন ভাৰ্জনটো কিহৰ কাৰণে দিব লগিয়া হল আৰু নতুন ভাৰ্জনটোনো কি হয় সো এটো আমি কথা পাতিলো এতিয়া আমি কথা পাতিম যে মই ভাবিলো বা আমি ভাবিলো যে এই যেটো লগইন কৰিব লগিয়া থাকে এই এমপিনটোনো আমি এমপিন যে আমি দিব লাগে নাইবা যিকোনো সিকিউৰিটি আমি যে সিকিউৰ ভাবে লগইন কৰিব লাগে হয়তো ভৱিষ্যতে আপোনালোকৰ ওটিপি বেস্ট আহিব সো হেইবিলাক যে আমি কৰিব লাগে বা এটো চেঞ্জেস যে হৈ থাকে কিহৰ বাবে হৈ থাকে হেই বিষয়ে এটা সমগ্ৰ টিউটোৰিয়েল আমি আজি দিম আপোনালোকক যাতে আপোনালোকে এই বিষয়ে আৰু অধিক বা মানে ক্লিয়াৰ হৈ যায় ভালকৈ আপোনালোকে ক্লিয়াৰ হৈ যায় যে এইবোৰ বস্তু কি আৰু ভৱিষ্যতে যেতিয়া চেঞ্জেস বিলাক আহে যে তেতিয়া আপোনালোকে যেন ৰিলেট কৰিব পাৰে আৰু ভালদৰে বুজিব পাৰে ঠিক আছে আৰু লগতে আমি কম যে কি সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগে এই এমপিন সিলেক্ট কৰোতে বা লগইন কৰোতে সো হেইটো আমি আজি কথা পাতিম হলক আমি টিউটোৰিয়েলটোলৈ যাম সো এইটো যেটো টিউটোৰিয়েল আছে এটো সিকিউৰড লগইনৰ ওপৰত হ'ব যে আমি যে লগইন কৰো তাত যে আমি এমপিন ব্যৱহাৰ কৰো বা পাসওয়াৰ্ড ইউজ কৰো বা বিভিন্ন ধৰণৰ লগইন আমি যে কৰো তো তাত হেইবোৰনো কি হয় আৰু কিহৰ বাবে দৰকাৰ আৰু লগতে হেইবোৰ লগইন কৰিব যাওতে বা হেইবোৰ বাছনি কৰোতে আপোনালোকে কি সাৱধানতা অৱলম্বন কৰিব লাগে সো প্ৰথমতে আমি যদি চাও যেটো আপোনালোকে লগইন কৰে যেটো আপোনালোকৰ একাউন্ট আছে পোষণ ট্ৰেকাৰৰ সো যেতিয়া লগইন কৰে তাতনো কি আছে তাত বিভিন্ন ধৰণৰ তথ্য আছে আপোনালোকে যদি চাই তাত বিভিন্ন ধৰণৰ তথ্য আছে শিশুসকলৰ তথ্য আছে গৰ্ভৱতী মহিলাৰ তথ্য আছে প্ৰসূতি মাতৃৰ তথ্য আছে কিশোৰীসকলৰ তথ্য আছে সো হেই তথ্যবিলাক কেনেকুৱা ধৰণৰ তেওঁলোকৰ নাম মোবাইল নাম্বাৰ বা ফ্যামিলি ডিটেইলছ তেওঁলোকৰ মানে হেলথ ৰিলেটেড ডাটা তেওঁলোকৰ গ্ৰোথ মনিটৰিং ডাটা সো হেইবোৰ যিবোৰ তথ্য আপোনালোকৰ তাত থাকে হেইবোৰ বহুত গুৰুত্বপূৰ্ণ তথ্য হয় আৰু এইবিলাক তথ্য যেটো আছে হেইবিলাক কেৱল সকলোৰ বাবে নহয় হেকল কিছুমানৰ বাবেহে হেই তথ্যটো হয় এই সিস্টেমৰ বাবেহে সেই সিস্টেমটো যেতিয়া আপোনালোকে ষ্টৰ কৰে ডাটাটো সেই ডাটাবিলাক অইন কাৰো বাবে নহয় হেতু যাতে এনালাইজ কৰি কিছুমান আপোনালোকে ডাটা ড্ৰিভেন ডিসিশন মানে ধৰক সাপোজ তাতে কোনবাটা হিকু স্যাম উলালে তেতিয়া আপোনালোকে সেই ধৰণে মানে স্টেপ লব পাৰিব কি কৰিব লাগে যদি স্যাম উলায় যদি কোনবাই যদি ধৰক মালনাৰিশ থাকে মানে পুষ্টিহীনতাত ভোগে সিভিয়াৰলি আন্ডাৰৱেট হক ষ্টান্টেড হক তো যেতিয়া আপোনালোকে গম পায় যেতিয়া এলাৰ্ট পায় যে যেতিয়া গ্ৰোথ মনিটৰিং কৰে তেতিয়া কিছুমান কালাৰ যেতিয়া আহে সো তেতিয়া আপোনালোকে গম পায় যে হেই মানে
শিশুটো তেনেকুৱা ধৰণৰ মানে ষ্টেপ ল'ব লাগিব কি ধৰণৰ ষ্টেপ ল'ব লাগিব সেইটো গম পায় লগতে আপোনালোকে হোম ভিজিট কেতিয়া হয় কাৰ কেতিয়া হয় সেইটোৰ এলাৰ্টটো পায় সো তেনেকুৱা ধৰণৰ আপোনালোকে তথ্যবিলাক তাত পাই যায় সেইটো সিস্টেমে নিজে নিজে উলিয়ায় সো এইবিলাকৰ কাৰণেহে ডেটাটো ব্যৱহাৰ কিন্তু আনহাতে যদি সেই তথ্যবিলাক কোনোবা আনঅথৰাইজ মানুহৰ হাতত পৰে কোনোবা আনঅথৰাইজ ব্যক্তিৰ ওচৰত সেই তথ্যবিলাক আহি যায় হয়তো সেই তথ্যবিলাক মিসইউজ হ'ব পাৰে সেই তথ্যবিলাক মিসইউজ হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ মানে অসামাজিক কামৰ বাবে বা কিছুমান মানে বিভিন্ন ধৰণৰ বেয়া ইন্টেনশনত ব্যৱহাৰ কৰিব পাৰে সো সেইবিলাক যাতে ৰোধ কৰিব পাৰে তাৰ বাবে আপোনালোকে নিজৰ যিমান ডেটা আছে নিজৰ মোবাইলত যিমান তথ্য আছে সেইবিলাক যাতে প্ৰটেক্ট কৰিব পাৰে সেইবিলাক যাতে সুৰক্ষিত কৰিব পাৰে লগতে আপোনালোকে নিজেও যাতে সুৰক্ষিত হ'ব পাৰে তাৰ বাবে এই সিকিউৰড লগইনটো প্ৰয়োজন যে আপোনালোকে যে এমপিন আমি দিয়া যায় বা এই লগইনটো যিমানে আপোনালোকক সিকিউৰড কৰা হ'ব এই আপোনালোকৰ তথ্যবিলাক সিমানে সিকিউৰড হ'ব কোনেও আপোনালোকৰ বেনিফিচিয়াৰী ডেটা লৈ বা আপোনালোকৰ নিজৰ ডেটা লৈ পিনে কোনেও মানে বেয়া ধৰণত ব্যৱহাৰ কৰিব নোৱাৰে সেইটোৰ বাবে এই লগইনটোৰ প্ৰয়োজন ঠিক আছে এতিয়া আমি চাও যে আপোনালোকে কি সাৱধানতা অৱলম্বন কৰিবলগীয়া থাকে এই লগইনটোৰ বিষয়ে প্ৰথমতে আমি যদি কওঁ যে যেটো এমপিন যেটো আপোনালোকে বাছনি কৰে যেটো এমপিন বাছনি কৰে হেতু যাতে আপোনালোকে বহুত সাৱধানতাৰে বাছনি কৰে ঠিক আছে যেনে মই উদাহৰণস্বৰূপে কওঁ যে প্ৰথমতে এটা ডিপাৰ্টমেন্টৰ ফালৰ পৰা WCD পৰা মিনিষ্ট্ৰি ফালৰ পৰা এটা এমপিন দিছিলে প্ৰথমতে পছন্দেকাৰৰ লগইন কৰিবৰ বাবে এটা এমপিন দিয়া হৈছিল যে এইটো এমপিনেৰে আপোনালোকে এটলিষ্ট লগইন কৰক তাৰ পিছত নিজৰ এমপিন বিলাক ৰিসেট কৰিব কৰক তো সেইভাবে এটা দিছিলে যাতে এটলিষ্ট প্ৰথমবাৰ লগইন কৰক তাৰ পিছত নিজৰ এমপিনটো ৰিসেট কৰক কিন্তু আমি দেখিছো এতিয়াও বহুতে সেইটো এমপিনে ব্যৱহাৰ কৰি আছে যদি তেনেকুৱা ধৰণৰ এমপিন আপোনালোকে ব্যৱহাৰ কৰি আছে এতিয়াই আপোনালোকে ৰিসেট কৰি দিয়ক ৰিসেট কৰি নতুন এমপিন লগাই লওক নতুন এমপিন বাছনি কৰি লওক কিহৰ বাবে কাৰণ যদি আপোনালোকে আগৰটোই ব্যৱহাৰ কৰি থাকে তেতিয়া হলে কোনো ব্যক্তিয়ে আকৌ আপোনালোকৰ তথ্যটো মানে আপোনালোকৰ একাউণ্টত লগইন কৰিব পাৰে বহুত সহজতে লগইন কৰিব পাৰে আৰু আমি দেখিছো যে বহুতে কি কৰে সেম ডিজিটৰ এমপিন ব্যৱহাৰ কৰে মানে একেটা ডিজিট 4 বাৰ ব্যৱহাৰ কৰে সো তেনেকুৱা এমপিনো ৰাখিছে সো তেনেকুৱা নকৰিব কাৰণ যদি ইমান সহজভাৱে আপোনালোকে এমপিন ব্যৱহাৰ কৰে যদি আপোনালোকৰ প্ৰথম কথা আপোনালোকৰ লগইনটো কি মোবাইল নাম্বাৰ আৰু এমপিন মোবাইল নাম্বাৰটো আপোনালোকৰ মোবাইল নাম্বাৰটো আইন কোনোবাই জানাটো বহুত ডাঙৰ কথা নহয় আজিকালি সো আপোনালোকৰ মোবাইল নাম্বাৰ লগতে এমপিনটো সহজে যদি গেছ কৰিব পাৰে তেতিয়া হলে আপোনালোকৰ একাউণ্ট লগইন কৰিব পাৰে হয় না নহয় সো সেইভাবে আপোনালোকে যাতে এটো বহুত মানে ধৰক বিভিন্ন ধৰণৰ বেলেগ কম্বিনেশন দি মানে ইয়াত 4টা ডিজিটৰ কম্বিনেশন অলপ বেলেগ ধৰণৰ আপোনালোকে ট্ৰাই কৰিব এনেকৈ ব্যৱহাৰ কৰিব সো সেইবিলাক ধৰণৰ এমপিন আপোনালোকে বিভিন্ন বেলেগ কম্বিনেশন ৰাখিব আৰু সিকিউৰড ভাবে আপোনালোকে সেই এমপিনটো মানে বাছনি কৰিব এতিয়া আপোনালোকে বেছি চিন্তা কৰিব নালাগে কাৰণ আমি এই ইস্যুটো অলৰেডি আমি হ্যান্ডেল কৰিছো কেনেকে আপোনালোকে যদি মন কৰে যদি কোনোবাই 3 বাৰ এটেম্প কৰে ভুলভাৱে এমপিনটো তেতিয়া হলে আমি 1 ঘণ্টাৰ বাবে লগইনটো ব্লক কৰি দিও সো যদি আপোনালোকে এনেকুৱা কোনো মেসেজ দেখা পায় লগইন কৰিব যাওতে যে আপোনালোকৰ your account has been blocked for 1 hour after 3 wrong এমপিন বাট এনেকুৱা ধৰণৰ যদি মেসেজ পায় যে আপোনাৰ 3 বাৰ ভুল এমপিন দিয়াৰ বাবে 1 ঘণ্টাৰ বাবে আপোনাৰ লগইনটো বন্ধ ব্লক কৰা আছে সো তেনেকুৱা যদি মেসেজ আহে আপোনালোকে গম পাব যে কোনোবাই আপোনালোকৰ একাউণ্টটো লগইন কৰিব চেষ্টা কৰি আছে লগে লগে আপোনালোকে তেতিয়া এমপিনটো ৰিসেট কৰিব যেতিয়া আপোনালোকৰ লগইনটো খুলিব তেতিয়া লগে লগে প্ৰথমতে আপোনালোকৰ এমপিনটো ৰিসেট কৰি থাকিব আৰু এটো এটা ভাল প্ৰেক্টিস হয় যে আপোনালোকে মাজে মাজে নিজৰ এমপিন বিলাক ৰিসেট কৰি থাকিব ৰিসেট কৰি থাকে যেন ঠিক আছে সো এমপিন বিলাক কেনেকৈ আপোনালোকে বাছনি কৰিব
নেক্সট আছে কি যে আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেটেড ৰাখিব যেতিয়াই আপোনালোকে কিবা ধৰণৰ কিবা কাৰণত ধৰক যদি মোবাইল নাম্বাৰটো চেঞ্জ কৰে আপোনালোকে নিজৰ CDPO বা ছুপাৰভাইজাৰ বা পোষণ অফিচিয়েলসকলক তেখেতসকলক জনাব যে মোৰ মোবাইল নাম্বাৰটো চেঞ্জ হ'ল বা মোবাইল নাম্বাৰটো মোৰ ওকে তেনেকুৱা আপডেট কৰাব লাগে চ' তেতিয়া আপোনালোকে লগে লগে আপডেট মানে তেখেতসকলক জনাব তেখেতসকলে নিজৰ এই পৰ্টেলত আপডেট কৰি দিব চ' এইটো বহুত ইম্পৰ্টেণ্ট চ' যিটো কাৰণে আপোনালোকে দেখিলে যে এতিয়া এইটো কাৰণে লাষ্ট ভাৰ্জনটো আমি বন্ধ কৰিবলগীয়া হ'ল আৰু আৰু লগতে এইটো কথা যে ভৱিষ্যতে যদি যিহেতু আপোনালোকৰ লগইনবিলাক মোবাইল অৰিয়েণ্টেড হ'ব মোবাইল নাম্বাৰ অৰিয়েণ্টেড হ'ব মানে মোবাইল নাম্বাৰৰ লগত জড়িত থকা হ'ব আপোনালোকে যাতে সদায় নিজৰ মোবাইল নাম্বাৰটো আপডেটেড ৰাখে ঠিক আছে তাৰপিছত আহিলে যে OTP ভেৰিফিকেশ্যন পিছত আপোনালোকৰ লগইনবিলাক OTP বেছড ভেৰিফিকেশ্যনৰ দ্বাৰা হ'ব যেতিয়া আপোনালোকৰ OTP বেছড ভেৰিফিকেশ্যন হয় তেতিয়া কি হ'ব যে আপোনালোকৰ OTP দিলেহে ছাকচেছফুলি লগইন হ'ব তো তেতিয়া কি কৰিব আপোনালোকে যেতিয়া হয় এতিয়াতো বাৰু হোৱা নাই বা যেতিয়া হয় তেতিয়া কি কৰিব নাইবা বেলেগ কিবা মানে ধৰক কিবা কাৰণত কিবা ব্যৱহাৰ কৰোঁতে OTP ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত কোনোবাই যদি আপোনালোকক ফোন কৰি OTP বিচাৰে তেতিয়াহ'লে প্ৰথমতে আপোনালোকে ভেৰিফাই কৰি ল'ব যে সেই ব্যক্তিগৰাকী কোন হয় যোনে আপোনাক বিচাৰিছে যদি আপোনাৰ ধৰক CDPO বা ছুপাৰভাইজাৰ বিচাৰিছে তেতিয়া বেলেগ কথা কিন্তু তাত বাহিৰে কোনোবা বেলেগ লোকে যদি আপোনালোকক কয় যে আপোনাৰ OTP এটা গৈছে আপুনি OTPটো দিয়ক তেতিয়াহ'লে আপোনালোকে যদি চিনি নাপায় সেই ব্যক্তিগৰাকীক আপোনাৰ OTPটো নিদিব গতিকে OTP ভেৰিফিকেশ্যনৰ ক্ষেত্ৰতো আপোনালোকে এইখিনি সাৱধানতা অৱলম্বন কৰিব ঠিক আছে বাকি আপোনালোকে অলৰেডি গম পায় যে আজিকালি তেনেকুৱা ধৰণৰ ফ্ৰডো বহুত হয় বেলেগ এপ্লিকেশ্যনত গতিকে তেনেকুৱা ধৰণৰ মানে OTP শ্বেয়াৰ নকৰিব আনঅথৰাইজ পাৰ্চনক যদি আপোনাৰ কোনোবা ছুপাৰভাইজাৰ হওক কোনোবা অফিচিয়েল হওক আপোনালোকে চিনি পায় তেখেতসকলকহে দিব তাত বাহিৰে বেলেগক কাকো OTP শ্বেয়াৰ নকৰিব এভইড শ্বেয়াৰিং ডিটেইলছ মই যেটো অলৰেডি ক'লো OTP ক্ষেত্ৰতে নহয় নিজৰ এমপিন আৰু লগইন আৰু এমপিনো বেলেগ কাকো নিদিব যদি কোনোবাই ফোন কৰে যে আপোনাৰ এমপিনটো দিয়ক আপোনাৰ লগইন আৰু এমপিনটো দিয়ক আপোনালোকে নিদিব যদিহে কোনোবা অফিচিয়েল কিবা ধৰক ইস্যু আপোনাৰ হৈছে হেতু চাবৰ কাৰণে হওক বা তেনেকুৱা ধৰণৰ হওক আপোনালোকৰ ছুপাৰভাইজাৰে বিচাৰিছে বা পোষণ অফিচিয়েল সকলে তেখেতসকলে বিচাৰিছে আপোনালোকে যদি চিনি পায় তেতিয়াহে তেওঁলোকক লগত আপোনালোকে এটো শ্বেয়াৰ কৰিব ঠিক আছে নিজৰ এমপিন লগইন বা কোনোবা বেনিফিচিয়াৰ ডিটেইলছ হওক আপোনালোকে যাকে তাকে শ্বেয়াৰ নকৰিব ঠিক আছে বা কোনোবা যদি ভয়ও দেখায় আপোনালোকক ফোন কৰি যে মই অমুকৰ পৰা কৈছো আপোনালোকে যদি নিদিয়ে এতিয়া আপোনালোকৰ চাকৰি গুচি যাব তেনেকুৱা ধৰণৰ কিবা যদি কথা কয় তথাপিতো আপোনালোকে ক'ব যে আপোনালোকে কাইন্ডলি আমাৰ ছুপাৰভাইজাৰ বাইদেউক কওক বা CDPO ছাৰক কওক বা ছাৰ বাইদেউক কওক তেতিয়া আমি আপোনালোকক তেখেতসকলক আমি প্ৰভাইড কৰিম আপুনি তেখেতসকলৰ পৰা লৈ ল'ব তেনেকুৱা ধৰণৰ কথা আপোনালোকে ক'ব ঠিক আছে নেক্সট আছে কি আৰু এটা ইম্পৰ্টেণ্ট বস্তু হয়তো আপোনালোকে নিজৰ মোবাইলৰ ডেটাই ব্যৱহাৰ কৰে তেতিয়া এইটো ইস্যু নাই কিন্তু যদিহে আপোনালোকে মোবাইল ডেটাত বাহিৰে কিবা ৱাইফাই ব্যৱহাৰ কৰে বা বেলেগৰ হটস্পট ব্যৱহাৰ কৰে তেতিয়াও কিন্তু সাৱধানে ব্যৱহাৰ কৰিব যদি কেতিয়াবা কৰবাত ফ্ৰী পাছৱৰ্ড মানে উইদাউট ফ্ৰী ৱাইফাই পায় বা কোনোবা বা ব্যক্তিয়ে ৱাইফাই নিজে উপজাচি বোলে আপোনাক ৱাইফাইটো দি দিয়ে যে হটস্পট দি দিয়ে কয় যদি বোলে মোৰ ৱাইফাইটো ব্যৱহাৰ কৰক চ' তেনেকুৱা ক্ষেত্ৰত লগইন কৰোঁতে আপোনালোকে অকণমান সাৱধান হ'ব কাৰণ তেতিয়াও কোনোবাই আপোনালোকৰ এমপিন বা নিজৰ ডেটাবিলাক হয়তো ট্ৰেক কৰিব পাৰে চ' তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সাৱধান হওক নিজৰ মোবাইলত ডেটা ব্যৱহাৰ কৰিলে কোনো চিন্তা কৰিব নালাগে বা কোনোবা যদি চিনাকি মানুহো হয় তেতিয়াও আপোনালোকে হয়তো ব্যৱহাৰ কৰিব পাৰে বা অফিচ কৰবাৰ অফিচত ৱাইফাই হওক যদি আপোনালোকে পাৰ্মিশ্যন লৈ ফেলে কৰে তেতিয়াহ'লে কোনো অসুবিধা নাই বাট তাত বাহিৰে বাকী যিকোনো নেটৱৰ্ক যেতিয়া ৱাইফাই ব্যৱহাৰ কৰোঁতে আপোনালোকে অকণমান সাৱধান হ'ব ঠিক আছে এইটো অকল পোষণ ট্ৰেকাৰ বুলিয়ে নহয় আপোনালোকে ধৰক যিকোনো এইটো এটা নৰ্মেল প্ৰেক্টিচ হয় যেতিয়া আপোনালোকে কৰবা হোটেলৰ এমপিন হোটেলৰ ৱাইফাই হওক বা কৰবাত ফ্ৰী কৰবাত দোকানত ফ্ৰী ৱাইফাই কৰবাত যেতিয়া আপোনালোকে ব্যৱহাৰ কৰে সেইবিলাক কৰি আপোনালোকে নট অনলি পোষণ ট্ৰেকাৰ বাকী এপ্লিকেশ্যনবিলাকে বেংক হওক UPI হওক গুগল পে ফোন পে এইবিলাক ব্যৱহাৰ নকৰিব ঠিক আছে
নেক্সট আছে যে ৰেগুলাৰলি আপডেট দ্য এপ। আপোনালোকে এপটো যেতিয়াই আপডেট আহে, আমি যেতিয়া ফ'ৰ্চ আপডেট লগাওঁ, যেতিয়া আপোনালোকক অট'মেটিক আপডেট হৈ যায়, যে আপডেট নকৰিলে যেতিয়া ব্যৱহাৰ কৰিব নোৱাৰা হয়, তেতিয়াতো কৰিবই লাগিব। বাট যদি আমি ফ'ৰ্চ আপডেট নকৰিলেও আপোনালোকৰ যেতিয়াই আপডেট আহে, যেন লগে লগে আপোনালোকে আপডেটবিলাক কৰি লয়। ঠিক আছে? আৰু মনিটৰ ইয়ৰ লগ ইন এক্টিভিটিজ, যে যেতিয়াই আপোনালোকে মাজে মাজে এইটোতো আপোনালোকে কৰে ডেইলি, যেতিয়া আপোনালোকে কামবিলাক কৰে, নিজৰ নিজৰ যেনেকৈ কোন বেনিফিচিয়াৰী আছে, ধৰক ওপৰত নটিফিকেশ্যনত গৈ আপোনালোকে গম পাব যে আপোনালোকৰ অমুক বেনিফিচিয়াৰী ডিএক্টিভ হ'ল, অমুক বেনিফিচিয়াৰী কিবা হ'ল, মাইগ্ৰেট হ'ল। যদি আপোনালোকে ছাপ'জ ফৰ এক্সাম্পল কোনোবা এটা বেনিফিচিয়াৰী এইটো চেণ্টাৰৰ পৰা বেলেগলৈ মাইগ্ৰেট কৰিছে, বা বেলেগ চেণ্টাৰৰ আপোনালৈ মাইগ্ৰেট হৈছে, তো বেলেগ চেণ্টাৰ যদি আপোনালৈ মাইগ্ৰেট হৈছে, তেতিয়াতো আপুনি গমেই পাব লাগে। বাট আপোনাৰ যদি আপুনি নিজে কৰা নাই, তেতিয়াহ'লে তাত অইন কোনোবাই তেনেকুৱা আনঅথৰাইজভাৱে কৰিছে, আপোনাৰ অজ্ঞাতে কৰিছে। তো তেনেকুৱা ধৰণৰ এক্টিভিটিবিলাক মন কৰিব, ওপৰৰ নটিফিকেশ্যনত চাই। অমুক যদি ধৰক কাৰোবাক ডিলিট কৰা হ'ল, কাৰোবাক কিবা কৰা হ'ল, চ' এইবিলাক আপোনাৰ মন কৰি যদি তেনেকুৱা কিবা ছাছপিচিয়াছ বা তেনেকুৱা আপোনালোকৰ অজ্ঞাতাৰ্থে কৰিছে, তেতিয়াহ'লে লগে লগে আপোনালোকৰ ছুপাৰভাইজাৰ বাইদেউক বা আপোনালোকৰ যিটো ব্লক অফিচিয়েল, প'ষ্ট অফিচিয়েল, তেখেতসকলক জনাব। তেতিয়াহ'লে তেখেতসকলে আপোনালোকক এইটো চাই দিব। ঠিক আছে? চ' এইটোৱে আছিল আমাৰ যিটো ছিকিউৰিটি ৰিলেটেড ট্ৰেইনিং। হয়তো মই আশা কৰোঁ যে ইয়াৰ পৰা আপোনালোকে অকণমান হ'লেও বেনিফিট হৈছে, যে লগ ইনৰ বিষয়ে আপোনালোকে অকণমান আইডিয়াটো পাইছে, আৰু কেনেকৈ কি সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগে, সেইটো আপোনালোকে হয়তো অকণমান হ'লেও আইডিয়া পাইছে। চ' এইখিনিলে আজি আমি ডিছকাছ কৰিলোঁ, আৰু আগলৈ আমি আকৌ নতুন আপডেট বা তেনেকুৱা কথা থাকিলে আমি আকৌ আপোনালোকৰ মাজতে ভিডিঅ' আপোনালোকৰ বাবে ভিডিঅ' বনাম। ঠিক আছে? চ' ধন্যবাদ।